Hi guys, welcome and welcome back to my channel. কি খবৰ সকলোৰে আশা কৰো সকলোৱে বহুত ভাল আছে। আকৌ আজি ভিডিওটো মই অসমত বনাব লাইছো মানে মই এটো কৰি থাকিম। বাই দা ওয়ে আজি হৈছে হনুমান জয়ন্তী সো এতিয়া মই ৰেডি হৈ গলো অকমান মন্দিৰ যাও বুলি আৰু লগতে মোৰ নহয় গাটো বহুত বেয়া মানে এইকেদিন পুৰা জ্বৰ সৰ্দি হৈ আছে সো আজি একেবাৰে ডক্টৰ দেখুৱাই আহো যেহেতু কফ জমিছে সেইকাৰণে ডক্টৰ নেভেলটো ভাল নাপাম সো ডক্টৰ দেখুৱাই আহো লগতে মন্দিৰো যাও আৰু কি কৰি থাকো দেখুৱাম ব্লগটো আৰম্ভ কৰিছো যেহেতু আজি মানে একদম ডাউন এনাৰ্জি তথাপি মানে ব্লগ কৰিলো আৰু অকমান বাইদেউ ভিডিও ভাল লাগিলে লাইক শেয়াৰ এণ্ড কি কয় এইটো সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়া নতুন ভিডিও আপোনালোকে সোনকালে পাই যাব সো বলক ভিডিওটো আৰম্ভ কৰো ব্লগটো ষ্টাৰ্ট কৰো আৰু ফাৰ্ষ্ট মন্দিৰ যাও তাৰপিছত দেখুৱাই আছো দেই গাইস সো আহিলো আমি মন্দিৰৰ পৰা আৰু এতিয়া গান চলি আছে সো ইয়াতে অকমান চাহ খাব কফি খাব আহিছো আমাৰ ফেভৰেট প্লেছত আৰু তাৰপিছত একচুৱেলি আমি ৰুমত যাব কথা আছিলে কিন্তু কাৰোবাক লগ কৰিব আছে সো অকমান দেৰিকে যাই আছো কফি খাব আহিছো গাইস কফি সো গাইস খাই আছো এতিয়া আমি Hi guys, so আহি পালো মই ঘৰ মানে ৰুম আহি পালো আৰু আজি নহয় ইমান ভিৰ আছিল মন্দিৰত মানে নকব আৰু বহুত ভিৰ আছিল সেইবাৰ মানে আমি ইয়াৰ আগৰ আমি মানে 3টা বজাত গৈছিলো দুপৰীয়া তো সেইবাৰ মানে দুপৰীয়া টাইমখিনি ইমান ভিৰ নাছিল কিন্তু এতিয়া ৰাতি আকৌ বহুত ভিৰ হৈ যায় পুৱা ভিৰ হয় ৰাতি আকৌ ভিৰ হয় আৰু জানা মোৰ আজি ইমান উশাহত প্ৰব্লেম হৈ আছে সো মেডিচিন ডক্টৰ দেখুৱালেও মেডিচিন লৈ আহিলো সেয়াই আৰু জীৱন আৰু লগতে কাম আছিলে সেয়াও কৰিলোঁ আজি মানে দিনটো বহুত ভাল হয় সো নিজকে বহুত ব্লেছড ফিল হৈ আছে আৰু বলক এতিয়া আৰু খানা চানা খাওঁ অকণমান পিছত কাৰণ মেডিচিন খাব আছে গাইজ বহুতখিনি সো সেয়াই আৰু চাই থাকক কি কৰোঁ কালি ভিডিঅ'টো কণ্টিনিউ কৰিম যিহেতু কাইলৈকে সো বলক এতিয়া খাওঁ তাৰপিছত লগ পাই আছোঁ হাই ৰাইজ সো কালিৰ পৰা ভিডিঅ'টো ষ্টাৰ্টেই কৰিব পৰা নাই মানে কালিৰ পৰা আৰু মানে ভিডিঅ'টো দিয়াই নাই আৰম্ভ কৰা নাই কি যে কৈ আছোঁ সো এতিয়া মোৰ দেৰি হৈছে এতিয়া যাব ওলাইছোঁ আজি আমি এঠাইলৈ সো ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ আজি আছে ফ্ৰাইডে আৰু আজি আৰু বন্ধ সো গুড ফ্ৰাইডে যিহেতু ভাবিলোঁ আপোনালোকৰ লগত ব্লগটো শ্বেয়াৰ কৰোঁ সো এতিয়া মই ৰেডি হৈছোঁ জল্দি যাওঁ একচুৱেলি কিবা এটা কামৰ কাৰণেও গৈ আছোঁ সো চাই থাকক বলক এতিয়া দেৰি হৈছে So guys, এখানে হইছে নিউলি ওপেন ব্রিজ ইমান ধুনীয়া ভিউ কি ধুনীয়া ভিউজ গাইস একদম বঢ়িয়া লাগিছে দেই এটা গাইস ইফিনে হৈ যাচ্ছে সানসেট আৰু ইফিনে ভিউ চাওক না এবাৰ আৰু ইমান ধুনীয়া বতাহ মানে চলাই আছে এনেকুৱা লাগিছে আমি শ্বিলং চাই আছো ন শ্বিলং চাই এনেকুৱা ফিল হৈছে ইপিনে পুৰা ধুনীয়া সানসেট আৰু এইপিনে আমি আৰু ধুনীয়া হাৱা কি লাগে ৰাইট একচুৱেলি কাম চাম কৰিলো ন এতিয়া যাবৰ টাইমত আমি আজি ইপিনে যাব ওলাইছো ফৰেনৰ পৰা উঠাই নিচিনা হৈছে সঁচাকে বম ধুনীয়া লাগিছে দেই আলু চাওক গাইছ ইয়াতে হেৰি ৰাখিছে পইণ্ট টাইপ কৰিছে ইয়াতে ফটো চটো উঠিব পাৰি আৰু একদম ছানছেট হৈ আছে ৱাও আৰু এইখন হৈছে পুৰা ব্ৰিজ
মৰ্ণিং গাইজ কালিৰ পৰা আজিহে ভ্লগটো ষ্টাৰ্ট দিছোঁ একচুৱেলি কালি অহাৰ পিছত আকৌ ভ্লগে নকৰিলোঁ আমি মানে খাই কিনে শুয়ে গ'লোঁ মানে ইমান টায়াৰ্ড হৈ গৈছিলোঁ ইমান দূৰ জাৰ্ণি কৰাৰ পিছত আৰু এতিয়া আমি গা পা ধুই ৰেডি হ'লোঁ অকণমান বজাৰ যাওঁ চব্জি আনো একো নাই মানে ঘৰত আজি একো নাই আৰু আজি ছেটাৰডে যিহেতু বজাৰ কৰি আনো আৰু লগতে এই আৰু লাইফ কাম চাম কৰিলোঁ কৰি মেলি যিহেতু মোৰ গা অকণমান বেয়া চ' অকণমান লাহে লাহে ৰেষ্ট কৰি কাম কৰি আছোঁ আৰু ব'লক এতিয়া বজাৰ যাওঁ অকণমান বজাৰখন আজি দেখুৱাওঁ চাওঁ কি পাওঁ কাৰণ এতিয়া বহুত দেৰি হৈছে এতিয়াতো অলমষ্ট 1 বাজিব ওলাইছে চ' ব'লক যি পাওঁ লৈ আহোঁ আৰু চাই থাকোঁ এইটো আধা কিলো নেমু লাগিছে ইয়াতে এইবোৰ চাওক নেমু কিমান ধুনীয়া পৰিৱেশ আজি মানে বম ৰ'দ ওলাইছে ইয়াতে আৰু আমিও আহিলোঁ 1 ছেকেণ্ড আৰু আমি আহিলোঁ বজাৰ কৰি ফল মূল আনিলোঁ ব'লক যাওঁ ইমান লাহে লাহে কথা পাতি আছোঁ নহয় নেমুটো দেখালোঁ হাহু ই হাঁহিছা তাৰ জিউ আমাৰ জিউ চৰাইজ আজি বনাই আছোঁ ভাঙন মাছ So everyone, ইয়াতে মাছ বনাই আছোঁ মাছ ভাজি আছোঁ আৰু আগদিনা কি ভাজিম জানেনে এইটো দেখাই আছোঁ ৰ'ব ভাত কেৰেলা এইটো ন মোৰ বহুত ফেভৰেট আৰু এইটো ছিজনৰ এইটো ফাৰ্ষ্ট ভাত কেৰেলা আজি পালোঁ 60 টকাতে পোৱা গৈছিল গাইজ মই নাজানো বাট মই কিনিলে আহিলোঁ আৰু আজি জিকা আৰু ভলেৰে বনোৱা মাছৰ আঞ্জা ত' সেইটো শ্বেয়াৰ কৰি আছোঁ এই ব্লগটো এনেকুৱাই মানে একচুৱেলি কি হয় জানে চানডে ছেটাৰডে চানডে ন আমি বহুত লেজি হৈ যাওঁ একচুৱেলি পুৰা উইকেণ্ড মানে পুৰা উইক আমি বিজিয়ে থাকোঁ তাৰপিছত উইকেণ্ডটো মানে আমাৰ কাৰণে নিজৰ টাইম হৈ যায় ত' আমি উঠো দেৰিকৈ খাওঁ দেৰিকৈ চব দেৰিকৈ হৈ যায় আৰু ৰিলেক্স কৰোঁ বাট যিহেতু মোৰ বিজনেছ আছে ত' সেইকাৰণে অকণমান টাইম ওলাই যাব লগাও হয় বাট মই প্ৰায়ভাগ টাইম চেষ্টা কৰোঁ যে মই অকণমান মানে আমি নিজৰ লগত টাইমটো স্পেণ্ড কৰোঁ সেয়াই আৰু এই ভাঙনমান বাজি থাকোঁতে ন এবাৰ ফুটিয়ে গ'ল মানে সেইকাৰণে মই চশমাটো পিন্ধিয়ে মাছ মাৰোঁ গাইজ আৰু বলক এইটোৱে ঘৰত ভিডিঅ' কল কৰিলেও বস্তুটো দেখুৱালোঁ নহয় ত' সেই কৰোঁতে মোৰ এটা টাইম গুচি গ'ল এতিয়া জল্দি ভাতখিনি বনাওঁ বাছ আজি বেলেগ নাই ভাত কেৰেলাখিনি ভাজিম মাছ বনাম আৰু বাছ দেখুৱাই আছোঁ দেই আপোনালোকক মোৰ একদম ইজি ভাত হেৰি হয় মাছৰ আঞ্জাখন হয় চাই ল'ব এই যে মাছ ভাজি আছোঁ আৰু ফুটি আছোঁ গাইজ চৰাই পিঁয়াজখিনি ভাজা হ'ল এতিয়া মই ইয়াতে দিম ভল জিকা আৰু আলু এইখিনি বাছ মই একদম চিম্পল মানে বনাওঁ আৰু বেছি একো মছলা চছলা নিদিওঁৱে কাৰণ এইটো এনেই টেষ্টি লাগে ইয়াতে নিমখ হালধি আৰু অকণমান চেনি দিম চেনি দি কিনে ঢাকি দিম বাছ এতিয়া ন ইয়াতে অকণমান বিলাহী দিম আৰু লাষ্টত অকণমান ধনিয়া পাউডাৰ দিম এই আৰু আমাৰ ধুনীয়াকৈ মানে হৈয়ে যাব আৰু অলপ পিছত আকৌ মছলা নিদিওঁ গাইছ মই ইমান মাছৰ আঞ্জাত মানে মছলা দিব নালাগে আৰু বতৰ চাওক মানে আকৌ ডাৱৰীয়া এইটো হেৰি ফ'কাছে নকৰে মানে আকৌ বৰষুণ দিয়াৰ চান্সেছ হৈছে আজি ভাবিছোঁ আজি ব্লগটো এণ্ড কৰিম আৰু এইটো বোলো এনেই কি বনালোঁ মই নাজানো বাট যিয়ে বনাওঁ আৰু সেয়ে দিম ব'লক এতিয়া অকণমান ফল খাই লওঁ আজি বহুত দিন পিছত আজি ভাবিছোঁ অকণমান ফল খাওঁ মানে আনিছোঁ মৌচুমী আনিছোঁ এপেল আনিছোঁ আৰু কি আনিলোঁ ফল আমি আঙুৰ আনিছোঁ আঙুৰ চ' ৰাইজ আঙুৰ লৈ আহিলোঁ আমি দুজনে গৈ খাম আপুনি সদায় ব্লাৰ কিয় থাকে কওকচোন এইটো আজি মোক এনচাৰ লাগিব মাই নেম ইজ ব্লাৰি ফেচ আৰু এতিয়া এইমাত্ৰ বতৰটো এইমাত্ৰ বৰষুণ দিয়াৰ পাছত এইমাত্ৰ ৰ'দ এনেকুৱা বতৰৰ কাৰণে গাইজ বেমাৰ হৈ আছে মুড চুইং আছে বতৰৰ চ' সেয়ে আৰু ৰাইজ এতিয়া আঙুৰখিনি খাই লওঁ আৰু একচুৱেলি মই এটা কথাই পাতিলোঁ আজি ভালকৈ ৰাইজ মোৰ ট্ৰাইপডটো বাদ দিয়ক একচুৱেলি কি হৈছে আমি আজি উঠিলোঁ দেৰিকৈ তাৰপিছত বজাৰ গ'লোঁ বজাৰ যোৱাৰ পিছত আহিলোঁ আহি এতিয়া আমাৰ 3:30 বাজিছে এতিয়া আমি ভাত বনাই আছোঁ আকৌ ভাবিছোঁ ৰেষ্টুৰেণ্টলৈকে যাম একচুৱেলি আজি মুভি চোৱা কথা আছিলে বাট কালি প্লেনটো চেঞ্জ হৈ গ'ল চ' এতিয়া মুভি নাযাওঁ চাব আৰু
সেই একচুৱেলি এই ব্লগটো মই পৰহি ষ্টাৰ্ট কৰিছিলোঁ ন হনুমান জয়ন্তীৰ উপলক্ষে, কিন্তু তাৰপিছত আৰু মই মানে সেনেকৈ কণ্টিনিউ কৰি থাকিলোঁ। হনুমান জয়ন্তী মানে দেখুৱালোঁ নহয়, পূজা চূজা কৰিলোঁ, তাৰপিছত কালিৰ দিনটো সেনেকৈ গ'ল। কালি একচুৱেলি কামত গৈছিলোঁ আৰু মানে মই সেইটো মই কি মেইন কথাটো কি ক'ব খুজিছিলোঁ, যিখন ব্ৰিজ বনাইছে ন গাইজ, কেনেকুৱা ধুনীয়া ব্ৰিজ বনাইছে মানে, তাতে গ'লে মানে ফিলেই নহয়, এনেকুৱা লাগে পুৰা বাহিৰত আছোঁ। সঁচাকৈ সেইখন বহুত ধুনীয়া লাগিছে। আৰু তাতে অকণমান ফটো চটো উঠিলোঁ আৰু ভিডিঅ' চিডিঅ' কৰি তাৰপিছত আহিলোঁ। আহি কিনে কালি শুই গ'লোঁ, যিহেতু মোৰ গাটো অকণমান বেয়া। আজি অকণমান ভাল হৈছে কাৰণে ইমান মানে জল্দি জল্দি কথা পাতিব পৰা হৈছোঁ। চ' সেই এনেকেই আৰু কাম কৰি আছোঁ, ভ্লগো বনাই আছোঁ। চ' এইটো খাই কিনে মই মাছৰ আঞ্জাখন দেখুৱাই তাৰপিছত ভ্লগটো এণ্ড কৰিম, যিহেতু নিউ ভ্লগ ষ্টাৰ্ট কৰিব লাগিব উইকেণ্ড বুলি। এইটো উইকেণ্ড ভ্লগ নহয় গাইজ, মানে হাফ উইকেণ্ড ভ্লগটো নেক্সট ভ্লগত আহিব। খাই দিওঁ, তাৰপিছত লগ পাই আছোঁ। চৰাইজ সেয়া মাছৰ জোলখন উতলিব দিছে, ইয়াতে মাছ দি দিলোঁ আৰু সেই আৰু সেয়া মাছৰ হৈ গ'ল জোলখন। এতিয়া আৰু খাব লাগে ভাত অকণমান আৰু উতলিলে, তাৰপিছত অকণমান চিম্পুলকৈ ভোল আৰু জিকাৰে মাছৰ জোল আৰু লগতে ভাতকেৰেলা ভাজিছোঁ। সেয়াই খাই দিওঁ। খাই কিনে যাব আছে অকণমান বাহিৰত আৰু অকণমান ৰেষ্টুৰেণ্টৰ ফালেও মানে বস্তু কিনিব আছে ৰেষ্টুৰেণ্টৰ। চ' সেয়া কৰি মেলি লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। এইটো ব্লগ মই এণ্ড কৰোঁ, কাৰণ নেক্সট ব্লগটো ইণ্টাৰেষ্টিং হ'ব গৈ আছে। চ' চাই থাকিব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব, তেতিয়াহ'লে নতুন নতুন ভিডিঅ' নটিফিকেশ্যন চবতকৈ আগত আপোনালোকে পাব। আৰু ব'লক এনেকৈ মোক মটিভেট কৰি থাকিব, যাতে মই ভিডিঅ' বনাই থাকিব পাৰোঁ আৰু নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। সেয়াই আৰু বাকী ভিডিঅ'টো কেনেকুৱা হৈছে জনাব, অসমীয়াত কৰিম নে হিন্দীত কৰিম সেয়াও জনাব ভালকৈ। একচুৱেলি মোৰ মানে ছাবস্ক্ৰাইবাৰ মানে কৈছিলোঁ নহয়, সেই আৰু বহুতখিনি মানে মোৰ মানে তাৰে সেই দিল্লীৰ ছাবস্ক্ৰাইবাৰ হয়। চ' সেইকাৰণে অকণমান ব্লগটো মই হিন্দীতো কৰোঁ, বিকজ সিহঁতে নহ'লে আগতে প্ৰায় কৈছিল হিন্দীত ব্লগ। চ' সেই আৰু সেইকাৰণে অভ্যাসটো থাকি গ'ল। বাকী একো নাই, কেতিয়াবা হিন্দীত কেতিয়াবা অসমীয়াত বনাই থাকিম, হয়নে নহয়। চ' বলক গাইজ ভিডিঅ'টো এণ্ড কৰি আছোঁ আৰু লগ পাই আছোঁ নেক্সট ব্লগত। তেতিয়ালৈকে ভালকৈ থাকক, হেপ্পী থাকক, হাঁহি থাকক আৰু এনেকৈ থাকক। বাই বাই।